Roman Sutiai. Mà tôi các bạn ơi. Selain itu kami আজি 1986 চনৰ পৰা আজি পৰ্যন্ত শিক্ষকতা কৰি মোৰ দিনটো অতিবাহিত কৰিলোঁ। অতি দুখৰ বিষয় যে চৰকাৰে আমাক শিক্ষক হিচাপে স্বীকৃতি নিদিলে, কিন্তু গাঁৱৰ সমূহ ৰাইজে শিক্ষক হিচাপে আমাক স্বীকৃতি দিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো স্বীকৃতি নাপালোঁ। কাৰণ আমাক এপইণ্টমেণ্ট দিওঁতে কৈছিলে অৱসৰ লোৱাৰ পিছতে 10 লাখ টকা দিম বুলি, আৰু এতিয়া অৱসৰ পিছত দেখিছোঁ একোৱেই নাই। তেনেকৈ কোৱা বিনিময়ো আমি বহুত কষ্ট ভোগ কৰিব লগা হৈছে। আমাৰ নিচিনা হাজাৰ হাজাৰ দৰিদ্ৰ শিক্ষকে জীৱনবিলাক অতিবাহিত কৰি গ'ল, ভৱিষ্যত একোৱে নাপালে। যেন অনাগত দিনত যিকোনো চৰকাৰে নহওক যেন এনেকুৱা এটা অৱস্থা কৰিব নালাগে বুলি মই ভাবোঁ। আজি চেঙাজান মাজবাৰী অসমীয়া গাঁৱৰ সভাৰ লগতে আমাৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক বগাধৰ চুতীয়া ছাৰৰ প্ৰথম স্থাপিত কালতে শিক্ষকতা কৰা চেঙাজান মাজবাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। আমিনো ছাৰক কেনেধৰণে বিদায় দিম, আজিৰ তাৰিখত আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ আমি তেখেতক এখনি সভাৰ আনুষ্ঠানিক এটা সভাৰ মাধ্যমেৰে তেখেতক আমি আজি বিদায় জনাইছোঁ। তেখেতে 1986 চনৰ পৰা 2021 চনলৈকে প্ৰায় তেখেতৰ জীৱনৰ অতি মূল্যৱান প্ৰায় 35টা বছৰ তেখেতে বিনা বেতনেৰে আমাৰ গাঁওখনৰ কাৰণে তেখেতে শিক্ষা প্ৰদান কৰি আহিলে। তেখেতৰ শিক্ষা গ্ৰহণ কৰি আজিৰ তাৰিখত বহুতো আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে বহুত দিশত বহু উপকৃত হৈছে। গতিকে আমি ছাৰৰ ওচৰত সদায় আমি কৃতজ্ঞ হৈ ৰৈছোঁ আৰু কৃতজ্ঞ হৈ ৰম। আমি এইখিনিতে বিশেষকৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ ছাৰৰ দৰে আৰু বহু শিক্ষক আছে অসমত যিয়ে নেকি তেখেতে চৰকাৰী কিবা এটা সাহায্য পোৱাৰ পৰা বহু বঞ্চিত হৈ আছে, অৱহেলিত হৈ আছে। তেখেতলোককো চৰকাৰে মনোযোগ দিয়ক, তেখেতলোকৰ বাবেও চিন্তা কৰক। আজি এজন মানুহে তেখেতে ইচ্ছা কৰিলে তেখেতৰ জীৱনৰ মূল্যৱান 35টা বছৰত বহুত কিছুমান কাম কৰিব পাৰিলেহেঁতেন, কিন্তু সেইখিনি নকৰি তেখেতে এটা অতি পিছপৰা, সকলোৱে জানে চেঙাজান অঞ্চলটো অতিতকৈ পিছপৰা, ধেমাজি জিলাখনৰ ভিতৰতে আটাইতকৈ পিছপৰা জেগা হৈছে চেঙাজান অঞ্চলৰ মাজবাৰী অসমীয়া গাঁওখনত তেখেতে এটা পোহৰ বন্তি জ্বলাই যি আমাৰ সমাজখনক পোহৰৰ দিশে আগুৱাই নিলে। তাৰ কাৰণে আমি তেখেতৰ মহানুভৱতাক আমি সদায় সন্মান জনাই আহিছোঁ আৰু জনাই থাকিম। শেষত পুনৰবাৰ চৰকাৰৰ ওচৰত অৱহেলিত হৈ থকা ছাৰৰ দৰে শিক্ষকসকলকো চৰকাৰে বিবেচনা কৰিব বুলি আশা ৰাখিছোঁ।